নমস্কাৰ ছাত্ৰ ছাত্ৰী আৰু ৰিচাৰ্চ স্কলাৰ সকলৰ কাৰণে এটা ভাল খবৰ আছে যে কি ইণ্ডিয়ান গভৰ্ণমেণ্টে ONOS অৰ্থাৎ ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন বুলি এটা এনলিষ্টৰ নিচিনা এটা ৱেবছাইট মুকলি কৰিছে যাৰ উদ্দেশ্য হ'ল aims to provide national wide access to scholarly research journals and database for students, faculty and researchers. অৰ্থাৎ ছাত্ৰ ছাত্ৰী ৰিচাৰ্চাৰ বা ফেকাল্টিসকলে এই ONOSৰ জৰিয়তে more than 6 crore জাৰ্নেলছ হওক বা আৰ্টিকুল হওক এইবিলাক ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব বা ইয়াত চাব পাৰিব কমপ্লিটলি ফ্ৰী ইয়াত কোনো পে'মেণ্ট কৰিব নালাগে আৰু ইয়াত সেই ONOS কৰিবলৈ হ'লে আপোনালোকে গুগলত গৈ ONOS মাৰি এণ্টাৰ মাৰি দিলে এই পেজটো খোল খাব আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ফ্ৰণ্ট পেজতে ইয়াত দেখিছে জাৰ্নেল আৰ্টিকুল কেনেকৈ চাৰ্চ কৰিব লাগে ইয়াতে আপোনালোকে পেজটোতে দেখিবই খুলিলে আৰু এই ষ্টেটিষ্টিক্সত দেখিছে ইনষ্টিটিউশ্যন মেম্বাৰ 6500 প্লাছ ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু এইবিলাক আপোনালোকে গোটেইবোৰ পেজটো খোলাৰ লগে লগে দেখিবই মই এই গোটেইবিলাক ক'বলৈ নাযাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব মই ইয়াৰ মূল উদ্দেশ্যলৈ আহোঁ ইয়াত কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা কেনেকৈ আপোনালোকে আৰ্টিকুল বা জাৰ্নেলছবিলাক চাব পাৰিব সেই বিষয়ে মই ক'বলৈ বিচাৰিছোঁ ইয়াৰ ওপৰত দিয়া আছে হোম এবাউট আৰু এইটো মেম্বাৰ ইনষ্টিটিউট দেখিছে নহয় আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব যিজন ছাত্ৰ বা ছাত্ৰীয়ে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেওঁ কোনখন মহাবিদ্যালয়ত পঢ়িছে সেই মহাবিদ্যালয়খন ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ আছে নাই চাব লাগিব প্ৰথমতে চেক কৰাৰ পাছত সেই মহাবিদ্যালয়খন মই ছাপ'জ উদাহৰণস্বৰূপে মই মৰাণ মহিলা মহাবিদ্যালয় চাৰ্চ কৰিছোঁ ইয়াৰ নামটো ওলাই আহিছে দেখিছে অৰ্থাৎ মৰাণ মহিলা মহাবিদ্যালয়ে এই ONOSত ৰেজিষ্ট্ৰেশ্যন হৈ আছে ভিউত গৈ মই এবাৰ চেক কৰি চাওঁ কি ওলায় ইয়াত দেখিছে মৰাণ মহিলা মহাবিদ্যালয় মৰাণ লাইব্ৰেৰী কণ্টেক্ট ডিটেইলছত আছে মিষ্টাৰ প্ৰাঞ্জল ফুকন আৰু টেকনিকেল কণ্টেক্টত আছে মিষ্টাৰ ৰঞ্জু বৰা ইয়াতে ফোন নাম্বাৰবিলাকো দিয়া থাকে ছাত্ৰ ছাত্ৰীসকলে নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে কাৰণ যিখন ইনষ্টিটিউট ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ আছে সেইখন ইনষ্টিটিউশ্যনৰ যিজন লাইব্ৰেৰী কণ্টেক্ট ডিটেইলছত নাম আছে সেইজনক গৈ ক'ব লাগিব তেওঁহে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কাৰণ এক্টিভ আৰু লগইন ID আৰু পাছৱৰ্ড তেওঁহে দিব পাৰিব গতিকে মই এতিয়া দেখুৱাইছোঁ সেইটো কেনেকৈ কৰে ইয়াৰ প্ৰথমতে আমি যিটো ইনষ্টিটিউট লগইনটো আমি অপেন কৰিব লৈছোঁ ইয়াত দেখিছে আপোনালোকে ইনষ্টিটিউট লগইনটো কলেজেহে কৰিব ছাত্ৰ ছাত্ৰীসকলে নহয় ইয়াত দেখিলে ইনষ্টিটিউট লগইন কৰাৰ লগে লগে ইয়াত দেখাইছে অল ইউজাৰ আৰু এক্টিভ ইউজাৰ অল ইউজাৰোতো 1 আছে আৰু এক্টিভ ইউজাৰোতো 1 আছে এতিয়া নতুনকৈ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ইয়াত এড কৰিব পাৰি মই সেইটো দেখুৱাইছোঁ এইটো দেখিছে এড নিউ ইউজাৰ এড নিউ ইউজাৰ কৰাৰ লগে লগে এই পপআপ মেনুখন ওলাই আহিব ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ ডিটেইলছটো দিব লাগিব এজন এজনকৈ ভৰাব লাগিব এখন ফৰ্মে হয় সেয়েহে ছাত্ৰ ছাত্ৰীসকলে নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে এই কণ্টেক্ট লাইব্ৰেৰী কণ্টেক্ট ডিটেইলছত যাৰ নাম থাকিব তেওঁক গৈ ক'ব লাগে তেওঁহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব কিয়নো ইয়াৰ পাছত ছাবমিট কৰাৰ পাছত সেই নামটো এক্টিভ নহয় ইউজাৰটো এক্টিভ নহয় আৰু সেইটো এক্টিভ কৰিবলৈ হ'লে এই লাইব্ৰেৰী কণ্টেক্ট ডিটেইলছৰ মানুহজনে পাৰিব গতিকে তেওঁৰ থ্ৰুৱেদি হ'ব লাগে কামটো বুজি পাইছে নিশ্চয় এই ফৰ্মখন ফিল আপ কৰাৰ পাছত ইয়াতে ভেলিডিটি আছে আপুনি কিমান দিনলৈকে ভেলিডিটি দিব সেইটো ইয়াতে চিলেক্ট কৰি দিব লাগিব এতিয়া 2025 হৈ আছে আপুনি 5 years চলে বা 4 years এনেকৈ ভেলিডিটি দিব পাৰে কিন্তু আগতে যি এনলিষ্ট আছিলে সেই এনলিষ্টত কিন্তু অকল এবছৰহে দিব পাৰে ইয়াত কিন্তু 5 বছৰ 10 বছৰ যিমান হ'লেও দিব পাৰে ঠিক আছে ইয়াত দেখিলে ইয়াত ছেভ কৰি দিলোঁ ছেভ কৰি দিয়াৰ লগে লগে টোটেল ইউজাৰ 2 আহি গ'ল কিন্তু এক্টিভ ইউজাৰ 1 আছে কাৰণ ইয়াত পেণ্ডিং দেখাই আছে ইয়াত দেখিছে নহয় পেণ্ডিং লিখা আছে গতিকে এই পেণ্ডিঙত গৈ এক্টিভ কৰিবলৈ মাত্ৰ সেইজনে পাৰিব কলেজৰ যিজন লাইব্ৰেৰী কণ্টেক্ট ডিটেইলছত আছে গতিকে আমি এইটো ইমেইলৰ যিটো অপশ্যন দিয়া আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে সেই ইমেইলটো যিটো আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছিলোঁ ফৰ্মখন ফিল আপ কৰাৰ সময়ত দিছিলোঁ সেই ইমেইললৈ এটা লগইন ID আৰু পাছৱৰ্ড যাব ইয়াত দেখিলে এইটো মই মেইলটো খুলিছোঁ মেইলত এইদৰে আহিব যাৰ নামত সেই ফৰ্মখন ফিল আপ কৰা থাকে তেওঁৰ নামলৈ আহিব মই মোৰ নামত যিহেতু কৰিছিলোঁ গতিকে মোৰ নামত এইটো মেইল আহিছে ইয়াৰ গোটেইখিনি মেছেজটো ভালদৰে পঢ়িব আপোনালোকে মই এতিয়া সৰু হোৱাৰ কাৰণে মই ভালকৈ পঢ়িব পৰা নাই আৰু ইয়াতে তললৈ
লগইন আইডি আৰু পাছৱৰ্ড দিব আৰু সেই লগইন আইডি আৰু পাছৱৰ্ড দি নিউ ইউজাৰে ছাত্ৰ ছাত্ৰীসকলে লগইন কৰিব লাগিব। লগইন কৰাৰ পাছতহে সেইজন মেম্বাৰ বা সেইজন ইউজাৰ এক্টিভ হ'ব। আৰু বাকী যিসকল ৰিচাৰ্চাৰে হওক বা ফেকাল্টি হওক তেওঁলোকে নিজে ইউজাৰ ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকে নিজে এই ONOS-ত সোমাব পাৰিব আৰু নিজৰ গোটেই ৰিকুৱাৰমেণ্টখিনি ইয়াতে চাব পাৰিব তেওঁলোকে। গতিকে এয়াই আছিলে ভিডিঅ'টো। খুব চমুকে মই আপোনালোকক কৈছোঁ আৰু যদি কিবা টেকনিকেলি বুজি নাপায় বা যদি কিবা অকণমান প্ৰব্লেম হয় তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ তলত মোক কণ্টেক্ট নাম্বাৰো দিয়া থাকিব বা মেছেজ কৰিব পাৰে, মই সেইখিনি কথা বুজাই দিম। গতিকে আজিলৈ এই ভিডিঅ'টো সামৰিছোঁ আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই ধৰণৰ ভিডিঅ' মই প্ৰায়ে দি থাকোঁ। গতিকে শেষত সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই বিহুৰ উল্লেখ জনাই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।